সমাজত ল'ৰাতকৈ ছোৱালীজনীৰ ওপৰত বেছি শাসন কৰা হয়। এই কথা তুমি মন কৰিছা চাগে। এই কথাষাৰ দুই পক্ষৰ পৰা চাব পাৰি। প্ৰথম পেৰেণ্টছৰ পক্ষৰ পৰা চাব পাৰি আৰু আনহাতে ছোৱালীজনীৰ পক্ষৰ পৰা চাব পাৰি। পেৰেণ্টছৰ মতে তেওঁলোকে যি কৈছে সেয়া ছোৱালীজনীৰ ভালৰ বাবে কৈছে আৰু যিটো মিছাও নহয়, আৰু আনহাতে ছোৱালীজনীৰ মতে কথাবোৰ বাৰে বাৰে কোৱাৰ বাবে আমনিদায়ক হয় আৰু তাইৰ স্বাধীনতা কোনেও সন্মান নকৰে। গতিকে দুই পক্ষৰ কথাবোৰ গ্ৰহণযোগ্য হয়। ঠিক একেধৰণে এমেণ্ডা নামৰ কবিতাটোত এমেণ্ডাক পেৰেণ্টে পচিবলি মাকি হ'ব তাইৰ ভুলবোৰ বাবে প্ৰতিবাৰতে গালি পাৰি থাকে আৰু বাৰে বাৰে গালি পাৰি থকাৰ বাবে বা ভুলবোৰ দেখুৱাই থকাৰ বাবে এমেণ্ডা ইৰিটেটেড হৈ পৰে আৰু সেইবাবে যেতিয়া মাকে গালি পাৰে বা ভুলবোৰ দেখুৱাই কিবা কথা কয়, প্ৰতিবাৰতে এমেণ্ডাই নিজকে সেইবোৰৰ পৰা আঁতৰাই ৰাখিবলৈ এমেণ্ডাই এখন কাল্পনিক পৃথিৱী সৃষ্টি কৰি লয়। এতিয়া এমেণ্ডাৰ কাল্পনিক পৃথিৱীখন বা ইমাজিনেৰী ৱৰ্ল্ডখন কেনেকুৱা হয় সেয়া জানিবলৈ আমি কবিতাটোৰ মাজলৈ যাব লাগিব। চ' লেটছ ষ্টাৰ্ট। চ' এমেণ্ডাই ৰিলেক্স হৈ বহি আছে। চ' মাকে এমেণ্ডা বহা ধৰণটো দেখি মাকে কৈছে যে এমেণ্ডা তুমি নখ কামুৰি নাথাকিবা, শ্বল্ডাৰটো কোচ খাব নিদিবা, হাউলি নবহিবা, চিধাকৈ বহা। যিবোৰ কথা নেকি প্ৰায় তোমালোকক পচিবলি মা দেউতাই কয় চাগে যে চিধাকৈ বহা, যিটো নেকি আমাৰ কাৰণে ভাল হয়। বাট আমি সঁচা কথা ক'ব গ'লে আমাৰ তেনেকৈ বহাৰ অভ্যাস নাই। যদিও এইষাৰ কথা এমেণ্ডাৰ ভালৰ বাবে কোৱা হৈছে, এমেণ্ডাই তাত গুৰুত্ব নিদি এমেণ্ডাই এখন শান্ত সেউজীয়া সাগৰৰ কথা ভাবিছে, য'ত তাই জলপৰী হিচাপে মাৰ্মেইড হিচাপে অকলে থাকে আৰু তাত এমেণ্ডাই ইপাৰৰ পৰা সিপাৰলৈ জলপৰী, যিহেতু তাই জলপৰী হয়, জলপৰী হৈ ঘূৰি ফুৰে। এমেণ্ডাই জলপৰী কিয় হ'ব বিচাৰিছে? কাৰণ সেই সাগৰখনত, সেই সেউজীয়া সাগৰখনত এমেণ্ডাক ক'বলৈ যে তুমি কেনেকৈ থাকিব লাগে, কেনেকৈ বহিব লাগে ক'বলৈ কোনো নাই। গতিকে তাই জলপৰী হৈ যিটো স্বাধীনতা পাইছে, গতিকে সেইটো ঘৰত পোৱা নাই। তো সেইবাবে তাই ৰিয়েলিটি সম্পূৰ্ণ বিপৰীত এখন কাল্পনিক পৃথিৱী নিজে সৃষ্টি কৰি লৈছে ইন অৰ্ডাৰ টু এস্কেপ ফ্ৰম দ্য ৰিয়েলিটি। পুনৰ এমেণ্ডাক তাই মাকে সোধে যে তুমি হোমৱৰ্ক কৰিলানে, তোমাৰ ৰুমটো চফা কৰিলানে, তোমাৰ জোতাযোৰ চফা কৰিলানে? আই থিংক তোমালোকে এইবোৰ কথা প্ৰায় ডে টু ডে লাইফত এক্সপিৰিয়েঞ্চ কৰি পাইছে, তোমালোকে ধুনীয়াকৈ ৰিলেট কৰিব পাৰিবা। চ' এমেণ্ডাই মাকক কোনো উত্তৰ নিদি তাই নিজকে কল্পনা কৰে যে তাই এজনী অৰফেন হয়। তাই অৰফেন এইবাবে হ'ব বিচাৰিছে কাৰণ অৰফেন হ'লে তাইক কথা ক'বলৈ কোনো নাথাকিব। আৰু আমি ইয়াতে এমেণ্ডাৰ থট প্ৰচেছটোৰ বিষয়ে গম পাইছোঁ। তাই বুজি পোৱা নাই যে অৰফেন হোৱাটো কিমান বেদনাদায়ক কথা। যিহেতু তাই বুজি পোৱা নাই সেইবাবে তাই অৰফেন হ'ব বিচাৰিছে আৰু তাই ভাবিছে তাই এজনী অৰফেন হয়। অৰফেন মানে যাৰ মা দেউতা নাই আৰু তাই খালী ভৰিৰে ধূলিৰে পেটাৰ্ণ বা ডিজাইন বনাইছে। তাইৰ মতে অৰফেন হোৱা বাবে যিহেতু তাইক কথা শুনোৱাবলৈ, ভুলবোৰ দেখুৱাবলৈ কোনো নাই, সেইবাবে সেই নীৰৱতাটোক তাই গ'ল্ডেন বুলি ভাবিছে আৰু সেই স্বাধীনতাটোক তাই মধুৰ বুলি ভাবিছে, যিটো একচুৱেলি নহয়। এজ আই হেভ অলৰেডি মেনশ্যন ডেট তাই এজনী সৰু ছোৱালী হয়। তাইক বাৰে বাৰে তাই ভুলবোৰ দেখুৱাটো তাই নিবিচাৰে। ত' পুনৰ এমেণ্ডাক মাকে কৈছে যে তুমি চকলেট নাখাবা। এটা কথা মই ইয়াতে কৈ থৈছোঁ যে একচুৱেলি কোনে কৈছে সেইটো আমি নাজানো, মই জাষ্ট গেছ কৰিছোঁ যে এয়া পচিবলি এমেণ্ডাৰ মাকে হ'ব। এক্সামত তোমালোকে এমেণ্ডা মাক বুলি নকৈ এমেণ্ডা পেৰেণ্ট বুলি ক'লেও শুদ্ধ হ'ব। চ' পুনৰ এমেণ্ডাৰ মাকে এমেণ্ডাক কৈছে যে তুমি চকলেট নাখাবা, তোমাৰ একনি হ'ব পাৰে। এমেণ্ডাক মাকে চকলেট কিয় খাব কোৱা নাই? বিকজ চকলেট জাতীয় বস্তুবোৰ খালে কি হয়, তোমাৰ একনিৰ দৰে প্ৰব্লেমটোৰ বাঢ়ি যোৱা বহুত চান্স থাকে। এতিয়া এমেণ্ডাক মাকে কিবা কথা কয়, এমেণ্ডাই মাকৰ ফাললৈ নাচাই, তাই বেলেগ ফালে চাই থাকে। সেইবাবে মাকে কৈছে যে যেতিয়া মই কথা কওঁ মোৰ মুখলৈ চাবা, মোৰ কথালৈ মন কৰিবা। চ' পুনৰ এমেণ্ডা ফ্ৰাষ্ট্ৰেটেড হৈ এইবাৰ তাই নিজকে ৰাপাঞ্জেল বুলি কল্পনা কৰিছে। চ' ৰাপাঞ্জেল বেচিকেলি কি হয়, এটা কাল্পনিক চৰিত্ৰ হয়, ঠিক আছে। তাই বহুত দীঘল চুলি আছিল, অ'কে, আৰু তাই অকলে এটা কাছলত থাকে। যদি কোনোবা তাই ওচৰলৈ যাব লগা হয় তেতিয়াহ'লে তাই কি কৰিব লগা হয়, ৰাপাঞ্জেলে তাই চুলিখিনি তললৈ মেলিব লগা হয়, যাতে যোনে আহে সেই চুলিখিনিৰ সহায়ত বগাইবলৈ তাইক লগ কৰিব পাৰে। চ' এমেণ্ডাই নিজকে এতিয়া কি বুলি কল্পনা কৰিছে যে তাই এতিয়া ৰাপাঞ্জেল হয় আৰু তাই কাৰো কথা প্ৰতি কোনো কেয়াৰ নাই। তাই কাছলত সম্পূৰ্ণ শান্তি। তাই ঘৰত মাকৰ কথাবোৰ শুনি তাই আমনি পাইছে, কিন্তু কাছলত তাইক আঙুলি টোৱাই তাই ভুল দেখুৱাবলৈ কোনো নাই। আৰু গতিকে তাই ভাবিছে যে এনেধৰণৰ শান্তিময় জীৱন বহুত দুৰ্লভ হয় আৰু তাই এই বুলি ভাবিছে যে তাইৰ দীঘল চুলি কেতিয়াও তললৈ মেলি নিদিয়ে, যাতে কোনো কাছলৰ ভিতৰলৈ আহিব নোৱাৰে। তাৰমানে তাই সম্পূৰ্ণ নীৰৱতা আৰু শান্তি বিচাৰিছে। চ' পুনৰ এমেণ্ডাক মাকে কিবা ভুল দেখুৱাই এমেণ্ডাক কিবা কথা শুনোৱাইছে
কথা শুনি এমেণ্ডা দুখী হৈ পৰিছে। এমেণ্ডা দুখী হৈ পৰাৰ বাবে এমেণ্ডাক পুনৰ মাকে কৈছে যে তুমি দুখী হ'ব নালাগে, মুৰ্দি হ'ব নালাগে। যদি তুমি মুৰ্দি হৈ থকা তেতিয়া কি হ'ব যে আনে ভাবিব যে মই তোমাক গালি পাৰিছোঁ বুলি। গতিকে দুখ কৰিব নালাগে, কাৰণ মাকে ভাবিছে যে এইবোৰ কথাটো মই তোমাৰ ভালৰ বাবে কৈছোঁ, গতিকে কিয় তুমি আপছেট হৈ আছা। ইয়াৰ পিছত এমেণ্ডা ইমান ফ্ৰাষ্ট্ৰেশ্যন আহিল যে তাৰপিছত এমেণ্ডা মানে কল্পনা কৰিবলৈ বাদ দিলে। গতিকে কবিতাটো আমি আন এটা দিশৰ পৰা চাব পাৰোঁ। সেইটো দিশ হ'ল যে এজনী ছোৱালীক সমাজৰ চাল-চলন বা নৰ্মছ মানি চলিবলৈ পেৰেণ্টে কেনেকৈ প্ৰয়াস কৰে যে তুমি এইটো কৰা, সেইটো নকৰিবা। ফৰ এক্সাম্পল, তুমি ড্ৰেছটো এনেদৰে কৰিবা, কথা নম্ৰতাৰে ক'বা, কেতিয়াও উচ্চ স্তৰত কথা নক'বা। দেৰ মেনি থিংছ যিটো নেকি একচুৱেলি ছ'চাইটিখনে কি হয় ছোৱালীজনীৰ পৰা এক্সপেক্ট কৰে যে তুমি তেনেকৈ বিহেভ কৰা। ইন দ্য প্ৰচেছ কি হয়, ছোৱালীজনীৰ ভাল বেয়া, কি ভাল পায় কি বেয়া পায় সকলো কেতিয়াবা পাহৰি যোৱা হয়। এই কথাষাৰ সাধাৰণতে এতিয়া পেৰেণ্টছে গুৰুত্ব দিব লাগিব। যেনেকৈ মই প্ৰথমে কৈছিলোঁ যে দুই পক্ষৰ পৰা কথাবোৰ গ্ৰহণযোগ্য হয়, দুয়োৰে মাজত বুজাবুজি নথকাৰ বাবে ভাল কথা এষাৰো আমনিদায়ক যেন লাগে। এমেণ্ডা যিহেতু সৰু ছোৱালী হয়, তাইৰ পৰা এক্সপেক্ট কৰিব নোৱাৰি যে তাই সহজে বুজি পাব বুলি। অন দি আদাৰ হেণ্ড এয়া পেৰেণ্টছে বুজি পাব লাগিব যে কোন সময়ত কোনটো কথা ক'ব লাগিব, আৰু এইটো কথা গুৰুত্ব দিব লাগিব যে এমেণ্ডা একচুৱেলি কি বিচাৰে, তাই কি ভাল পায় কি বেয়া পায়। সেয়া যে মাদাৰ বা ফাদাৰ এমেণ্ডাৰ ভাল বেয়া সকলো কথাবোৰ গুৰুত্ব দিব লাগিব। আৰু যেতিয়া আণ্ডাৰষ্টেণ্ডিং বাঢ়িব তেতিয়া ডেফিনেটলি আশা কৰিব পাৰি যে পেৰেণ্টে কোৱা কথাবোৰ বুজি পাব বুলি।